ভগ্নাংশ ভগ্নাংশ মানে কি ভগ্নাংশ হল যেটো আমি কিবা এটা আকাৰত প্ৰকাশ কৰিব পাৰি কিবা এটা আকাৰ মানে পি কিউ আকাৰ ধৰা p is equal to 1 q is equal to 1 এইটো তেন্তে এইটো ভগ্নাংশটো হ'ব 1 divide 1 is equal to 1 তেন্তে আমি এটা কথা বুজি পালো যে 1 এর 1 সদায় ভগ্নাংশ আকাৰত থাকে ভগ্নাংশ আকাৰত থাকে যুগ্ম ভগ্নাংশ আকাৰত থাকে আৰু 2 সংখ্যাটো ভগ্নাংশ আকাৰত আছে কেনেকৈ যদি আমি p q আকাৰত প্ৰকাশ কৰিব পাৰো 2 তেন্তে এইটো ভগ্নাংশ 2 p is equal to 2 q is equal to 1 তেন্তে 2 by 1 is equal to 2 এইটো মানটো সদায় একে থাকে তেন্তে আমি ক'ব পাৰো যে এটা গোটা সংখ্যা সদায় পি কিউ আকাৰত থাকে তার মানে যিকোনো স্বাভাবিক সংখ্যা পি কিউ আকাৰত থাকে 1 2 3 4 ... ইনফিনিটি সদায় ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰি যদি পি কিউ আকাৰত প্ৰকাশ কৰিব পাৰি তেন্তে এটা বস্তু মনত ৰাখিব এই আমি যে যোগ বিয়োগ কৰিম আমাক সদায় কি দিব 1 + 1 এইটো দিব কেলে যোগৰ ক্ষেত্ৰত 1 + 1 = 2 কিন্তু 1/1 + 1/1 = 2 এইটো